কৰিব লাগে, যিকণ য'লৈকে আহিছে সেইকণ কৰালৈকে ভালকৈ কৰিব লাগে। এতিয়া আপোনালোকে চাওক গোটেই ৰাস্তাটো ট্ৰেক্টৰখন যাওঁতে সমানে এফাল বহি গৈছে। আৰু যদি পিছত যদি আকৌ যদি ইটা পাৰি দিয়ে, যদি বৰষুণে যাক যায়, যদি খহি যায়, তেতিয়া সেইটো কোনে কি কৰিব? আৰু যদি বহুত স্কুলীয়া ল'ৰা ছোৱালী অহা যোৱা কৰি থাকে, মাটি ভালকৈ নাই পেলোৱা, যিমানটো পেলাব লাগিছিলে সিমানটো নাই পেলোৱা, ওপৰত চেন গ্ৰেভেলটো ভালকৈ আনিবা, অ'ত এঠাত পৰিছে ত'ত এঠাত পৰা নাই, তেনেকুৱা হৈছে। আৰু ৰাস্তাটো যিকণ আহিছে ভালকৈ বনাই দিব লাগে। এতিয়া ব্লক পাৰিলে, ব্লক পোৱাৰ আগতে ৰোলাৰখন এদিন আনিলে, সৰু ল'ৰা এখন আনি চলাইছেহি। সেইটো যদি আপোনালোকে চাওক, যদি ছাইডটো যদি এফালৰ পৰা খহি খহি গৈয়ে থাকে, ইটাটোৰ পৰানো কি সামৰ্থক থাকে? ৰাইজে আমি বিচাৰিছোঁ যে কামটো আধৰুৱা, ইটাটো আধৰুৱা কৰিব নোৱাৰে, যিকণ কৰে ভালকৈ আমাক কৰি দিলেই হয়। অহা যোৱা কৰিব পৰাকৈ ভালকৈ মাটিটো আমাক ভালকৈ হেৰি কৰি পেলাই দিলেই হ'ব। 8,000 এতিয়াতো আপোনাৰ ট্ৰেক্টৰখন যাওঁতেতো ভাগিছে, ট্ৰেক্টৰখন যাওঁতে ভাগিছে। আৰু কামটো আপোনাৰ নীলমণি হয়, তাৰপৰা ৱাৰ্ড মেম্বাৰ দীপক, সেইটো নীলমণি কলিতা হয়, সেইজনৰ আণ্ডাৰত আহিছে। তাৰপৰা এজন দীপকজন হৈছে আমাৰ ৱাৰ্ড মেম্বাৰ। আমাৰ ৰতনপুৰ পঞ্চায়তৰ 5 নম্বৰ ৱাৰ্ডত। প্ৰথম পৰ্যায়ৰ পৰা যিখিনি কথা সুধিছিলোঁ, মানে আপোনাৰ স্কিমটোৰ কথা কেনেকুৱা কি পৰ্যায়ত আহিছে, তেওঁলোকে আমাক মানে সম্পূৰ্ণভাৱে অৱগত নকৰিলে। আৰু পৰ্যায়ে আমি সুধি আহিছিলোঁ, তেওঁলোকে যেতিয়া আহিছিলে আমি তেতিয়া ছাৰক সুধিছিলোঁ, ছাৰে কৈছিলে যে 2 ফুট মানে মাটি পেলাব লাগিব আৰু বহলটো 15 ফুট। তাৰপিছতে তেওঁলোকক আমি ক'লোঁ কি আমাৰ দ এই পজিশ্যনটো যে দ, সেইটো কাৰণে আমি ভাবিছিলোঁ যে দটো আমাৰ যদি নিৰাপদ হৈ যায় তেতিয়া আমাৰ এই চাইডলৈ পানীটো নহয়। সেইটো কাৰণে সেই মাটিটোকে কাটি আনি হ'লেও আপোনালোকে কিবা কৰি মিলাই আমাক মানে দ জেগাটো পানী নোহোৱা কৰি দিয়ক। তাৰপিছতে তেওঁলোকে সেইমতে কথা দিলে আমাক, কথা দিয়া মতে কামটো হৈ আহিছিলে প্ৰায়, কিন্তু সিফালে এফুটৰ জেগাত কিন্তু মাটি এতিয়া 4 আঙুলো নপৰিলে এই বাম চাইডটোত। এইফালেতো 2 ফুট পেলাব কৈছিলে, আমি হ'লেও সেই তাৰ 2 ফুট মাটিটো কাটি আনি এইফালে যিটো দিবলৈ কৈছিলোঁ, তেতিয়াতো 3 ফুট মাটি হ'ব লাগে দ চাইডটোত। 3 ফুটৰ জেগাত আপোনাৰ এতিয়া 1.5 ফুট মাটি ইয়াত নপৰিলে। নপৰাটো সেইটো গ'ল। যোৱাৰ পিছত চেন গ্ৰেভেল চেন পেলালে। পেলোৱাৰ পিছত তেওঁলোকক সুধিলোঁ যে চেন গ্ৰেভেলটো আপোনালোকে কিমান পেলাব দিছে। তেতিয়া কৈছিলে যে 17 CM। 17 CM জেগাত এতিয়া আপোনালোকে ৰুকি দিলে আপোনালোকে দেখা পাবই 7 CMও নাই পোৱা। তেওঁলোকৰ মতে 17 CM বুলি কৈছে, এতিয়া 7 CM ইয়াত পৰা নাই। আৰু নপৰাৰ কাৰণে মানে এইটো বাৰম্বাৰ ৰুলাৰখন আনিছিলে সৰু, সেইখন ভাইভেট কৰা আমি নেদেখিলোঁ। ৰুলাৰখন জাষ্ট চলি ফুৰিছিলে, চলি ফুৰোঁতে আপোনাৰ এতিয়া এই ৰুলাৰ চলাই যোৱাৰ পিছতো এতিয়া দেখিছে আপোনালোকে ট্ৰেক্টৰখন যাওঁতে সেইটো এটা ডবল বনি গৈছে। যদি এতিয়া এই জেগাখন এইটো এটা ৰেম্প হয় নাই, এই ৰেম্পটোত যদি আপুনি এফুট যদি বালি দি এই ব্লকখিনি পাৰি দিবলৈ হ'লে এইটো বৰষুণত এইটো কি হ'ব আপোনালোকে নিজে এবাৰ পৰিদৰ্শন কৰিছেই। আৰু চাওক, ভাবি চিন্তি চাওক চবেই, এইখিনি ব্লক এইখিনি ৰ'ব নে নৰয়। তাকে কামটো বহুত বিসংগতিতে চলি আছে, কিন্তু কোনো মানে গুৰুত্ব নিদিয়ে। ঠিকাদাৰে কি আমাৰ ৱাৰ্ড মেম্বাৰক আমি কৈছোঁ, ঠিকাদাৰ নীলমণি কলিতা, তেখেতৰ আণ্ডাৰতে কামটো হৈছে। আৰু চোৱা চিতাত সদায় আমাৰ মেম্বাৰ আহি আছে, ৱাৰ্ড মেম্বাৰ 5 নম্বৰ ৱাৰ্ডৰ যিজন মেম্বাৰ তেখেতো আহি আছে, আমাৰ দীপক কলিতা। তেখেতো মানে আমি ইমান বাৰম্বাৰ কৈছোঁ, আপোনাৰ নিজৰে ৰাস্তা, নিজৰে মানুহ, আপুনি কামটো ভালকৈ আমাক কৰি দিয়ক। আমাৰ আজি যুগ ধৰি পেলাই আমাৰ যিখিনি মানে উপপ্ৰজন্ম আছিলে সেইখিনি বোকা পানী দিয়া সাঁকোৰত অহা যোৱা কৰিছিলে, কিন্তু এই পৰ্যায়ত গৈ পেলাই ৰাস্তা এটা আহিছেগৈ। আমি বহুত খাতি কৰি তেওঁলোকে কৈছিলে যে ইয়াত মানে কোনো পুলৰ ব্যৱস্থা নাই বুলি কৈছে এনে জেগাত। এতিয়া 3-4 ঘৰ ইয়াত পানীত পৰি আছে, অতখিনি খেতি মাটি এনেকৈ চন পৰি আছে অকল পানীৰ কাৰণে। সেইটো তেওঁলোকে কৈছে যে আমাক এইপিনে পুলৰ কোনো ব্যৱস্থা নাই এনে জেগাত। সেইটোতো আমি মানিলোঁ, ঠিক আছে আপোনালোকে পাইপ অকণকৈ আমি বহুৱাই দিয়ক। খাতি কৰাৰ পিছত 18 ইঞ্চি পাইপ এটা আমি বহাই দিলে, আমি তাতো একো কৰা নাই। কিন্তু যেতিয়া অকল বালি দি পেলাই এই ৰাস্তাটোত ব্লক পাৰিছে, তেতিয়াহে মানে ৰাইজৰ বেছি খং উঠিছে। মানে এইটোকে আমি অনুৰোধ কৰিম যে ৰাস্তাটো আমাক অকণমান সুচল কৰি দিয়ক, ভাল কৰি দিয়ক, যাতে ইটাকেইটা পাৰি থৈ যোৱাৰ পিছ মুহূৰ্ততে খহি নাযায়, আকৌ আগৰ পৰিৱেশটো ঘূৰি আহক বুলি আমি নাভাবোঁ। মানে অকণমান ভাল হ'ব লাগে। উজনি মাজুলী হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।